চতিয়াৰ ইটাখোলা স্থিত শিল্পী অপৰাজিতা গগৈ সোঁৱৰণী মঞ্চত 5 দিনীয়াকৈ অনুষ্ঠিত আধুনিক নৃত্য আৰু চিত্ৰকলা কৰ্মশালাৰ আজি সফল সামৰণি পৰে। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা-সুবিধাৰে তৈয়াৰী most updated হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন সেলছ কনসালটেন্ট ৰুম, কাস্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেন্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অটোমেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাস্টমাৰ সকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক। অপৰাজিতা গগৈ সংগীত কলা কেন্দ্ৰৰ উদ্যোগত আয়োজিত 5 দিনীয়া কৰ্মশালাত অংশগ্ৰহণকাৰী শতাধিক পৰীক্ষাৰ্থীক আধুনিক নৃত্য আৰু চিত্ৰকলাৰ প্ৰশিক্ষণ প্ৰদান কৰে প্ৰশিক্ষক প্ৰকাশ বৰা আৰু শিখামণি শৰ্মাই। কৰ্মশালাৰ সামৰণি উপলক্ষে আজি ইটাখোলাৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত অনুষ্ঠিত অনুষ্ঠানৰ সভাপতিৰ আসন অলংকৃত কৰে বিশিষ্ট সমাজকৰ্মী গাজিলাল টছাই। কৰ্মশালাৰ সামৰণি অনুষ্ঠানটিত অপৰাজিতা গগৈ সংগীত কলা কেন্দ্ৰৰ তৰফৰ পৰা প্ৰশিক্ষাৰ্থীসকলক একোখনকৈ প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে শিল্পী অপৰাজিতা গগৈ, সংগীত কলা কেন্দ্ৰৰ সভাপতি ৰাজেন্দ্ৰ কলিতা, সম্পাদক হেমন্ত নাথ, বুনিয়াদৰ প্ৰধান সম্পাদক অজিত শইকীয়া, সমাজ সেৱক গৌতম শইকীয়া আৰু সদৌ অসম জাতীয়তাবাদী যুৱ সন্মিলনৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক অনিল বৰাই। গাম্ভীৰ্যপূৰ্ণ সামৰণি অনুষ্ঠানটিত প্ৰশিক্ষাৰ্থীসকলে পৰিৱেশন কৰা গীত নৃত্যৰ অনুষ্ঠানে সকলোৰে মন জয় কৰে। বুনিয়াদৰ তত্বাৱধানত অপৰাজিতা গগৈ কলা কেন্দ্ৰৰ উদ্যোগত যি চিত্ৰাংকন চিত্ৰকলাৰ প্ৰশিক্ষণ আৰু আধুনিক নৃত্যৰ প্ৰশিক্ষণ আৰম্ভ হৈছিলে 5 দিনীয়াকৈ। আজি আমাৰ অন্তিম দিন আৰু অন্তিম দিনত আমাৰ সকলো ৰাইজৰ সহায় সহযোগিতা আমি সুন্দৰভাৱে অনুভৱ কৰিছোঁ আৰু ৰাইজে যে আমাৰ নৃত্য আৰু যি চিত্ৰাংকনৰ পৰা যি ছাত্ৰ ছাত্ৰীৰ মানসিক শাৰীৰিক উন্নতি হয় সেই বিষয়ে জানিছে আৰু সেই বিষয়ে এটা সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে। আৰু আমাৰ ইয়াত আমাৰ অনুষ্ঠানৰ প্ৰকাশ বৰা ডাঙৰীয়াই বিশেষ উদ্যোগত শিখামণি শৰ্মাৰ তেখেতে প্ৰশিক্ষক, তেখেতৰ উদ্যোগত আমাৰ সুন্দৰভাৱে আজি অনুষ্ঠানটি সমাপ্তি হৈছে। আৰু আজি এই সমাপ্তি অনুষ্ঠানত যি আমি ইটাখোলা শংকৰদেৱ ভৱনত অনুষ্ঠিত কৰিছোঁ আৰু ইয়াত সকলো সহায় সহযোগ আগবঢ়োৱা সকলোলৈকে মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ স্বেচ্ছাসেৱী অনুষ্ঠান বুনিয়াদৰ চিত্ৰকলা সংগীত কলা কেন্দ্ৰ শিল্পী অপৰাজিতা গগৈ সংগীত কলা কেন্দ্ৰৰ সৌজন্যত আমাৰ যোৱা 8 তাৰিখৰ পৰা আজি 13 তাৰিখলৈকে আধুনিক নৃত্য আৰু চিত্ৰকলাৰ ওপৰত কৰ্মশালা অনুষ্ঠিত হৈছে। আমাৰ যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী ইয়াত অংশগ্ৰহণ কৰিছে আৰু আজি অন্তিম দিনৰ কাৰ্যসূচী তেওঁলোকক আমি ইয়াত শেষৰবাৰৰ কাৰণে তেওঁলোকৰ যি চিত্ৰকলা আৰু নৃত্য প্ৰদৰ্শন কৰিছোঁ। আমি তেখেতসকলক আমি একোখনকৈ মানপত্ৰ দিছোঁ আৰু এই কাৰ্যসূচীত আমাৰ সকলো গাৰ্জেনে সহযোগিতা কৰিছে। তাৰোপৰি বুনিয়াদৰ সন্মানীয় সভাপতি, সম্পাদক, লগতে বিভিন্ন সমাজকৰ্মী, সাংবাদিক বন্ধুসকল আহিছে। এই অনুষ্ঠান উপস্থিত হৈ তেখেতসকলেও আমাক যথেষ্ট সহযোগিতা আগবঢ়াইছে। আমি আগতেও এনেধৰণৰ বিভিন্ন কৰ্মশালা অনুষ্ঠিত কৰিছোঁ। এইবাৰ চিত্ৰকলা আৰু আধুনিক নৃত্যৰ ওপৰতে আমি কৰ্মশালা অনুষ্ঠিত কৰিছোঁ। আশা ৰাখিছোঁ ভৱিষ্যত দিনসমূহতো আমি ইয়াতে অধিক উন্নতভাৱে ভালকৈ আমি এই অনুষ্ঠানভাগ আমি আগুৱাই লৈ যাম আৰু সেয়েহে আমি এই ক্ষেত্ৰত সহযোগিতা কৰা সমূহ কৰ্মকৰ্তা তথা অভিভাৱক ছাত্ৰ ছাত্ৰীসকলক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। জামুগুৰি হাটৰ পৰা ৰাতুল হাজৰিকাৰ ৰিপৰ্ট, অসম আদিত্য।